কিন্তু অতি আচৰিতভাৱে যে এই ঘটনাৰ লগত জড়িত থকা আন এগৰাকী ব্যক্তি অনুস্ময় কলিতা হয় কোন তেওঁ ৰঙিয়া নগৰ মণ্ডল যুৱ মৰ্চাৰ এগৰাকী সভাপতি তেওঁ বিজেপি যুৱ মৰ্চাৰ সভাপতি হোৱাৰ পাছত এই ঘটনাৰ লগত নাম সাঙুৰ খোৱাৰ পাছতো তেওঁলোকৰ যি ৰাজনৈতিক দল বিজেপিয়ে কিন্তু মৌন হৈ আছে বিজেপিয়ে কি কাৰণত অনুস্ময় কলিতাৰ কাৰণে মৌন হৈ আছে এই গোটেই হত্যাকাণ্ডটো ঘটি যোৱাৰ পাছত আজি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে এই ঘটনাটো অন্য এক পৰ্যায়লৈকে লৈ যাব চেষ্টা কৰিছে তাৰ লগে লগে আমি আন এটা কথা ক'ব বিচাৰিছোঁ যে এই ঘটনাটো সংঘটিত হৈ গ'ল আপোনালোকে লক্ষ্য কৰে যে এই যিগৰাকী যুৱ মৰ্চাৰ সভাপতি অনুস্ময় কলিতা তেওঁ ইয়াৰ পূৰ্বে এটা ঘটনাৰ লগত জড়িত ট্ৰাকৰ পৰা শিলবালি ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰা তাত ৰঙিয়া প্ৰশাসনৰ লগত তেওঁলোকে মুকলিভাৱে সংঘাতত লিপ্ত হৈছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকৰ ওপৰত কাৰ হাত আছে কাৰ আশীৰ্বাদ আছে সেই কথা আমি ইতিমধ্যে গম পাইছোঁ কেৱল মাত্ৰ বিজেপিৰ সদস্য হোৱাৰ কাৰণে তেওঁলোকৰ হাত গুণ মাফ হ'ব নেকি গতিকে আমাৰ ৰাইজৰ কথা স্পষ্ট এই যে ধৰ্মেন্দ্ৰ নাথৰ হত্যাৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহয় আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা নহয় তেতিয়ালৈকে ৰঙিয়াবাসী ৰাইজৰ নেতৃত্বত আমাৰ প্ৰতিবাদ চলি যাব আমাৰ কথা স্পষ্ট যে ৰঙিয়া এখন শান্তিপ্ৰিয় ঠাই এই শান্তিপ্ৰিয় ঠাইত কোনোবা দুষ্ট চক্ৰই ইয়াত সংঘাত সৃষ্টি কৰিব তাক কিন্তু আমি কোনোপধ্যে মানি নলওঁ আৰু অতি আচৰিত আৰু লাজ লগা কথা এইটোৱে যে কেৱল মাত্ৰ দিনে নিশাই তেওঁলোকে হিন্দুৰ সুৰক্ষাৰ কথা কয় হিন্দু ভাই ভনীৰ সুৰক্ষাৰ কথা কয় তেওঁলোকে হিন্দুত্ববাদী সংগঠনৰ নাম লৈ কপালত দীঘলকৈ ৰঙা ফোট লৈ তেওঁলোকে হিন্দুৰ সুৰক্ষাৰ কথা কৈ ঘূৰি ফুৰা ব্যক্তিসকলৰ হাতত যেতিয়া এগৰাকী হিন্দু যুৱকৰ প্ৰাণ যাব তাতকৈ কিন্তু লাজ লগা আৰু দুখৰ বিষয়ে ক'ব নোৱাৰে গতিকে আমাৰ কথা স্পষ্ট এওঁলোকক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আৰু গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত অতি সোনকালে বিচাৰ কৰি তেওঁলোকক যেতিয়ালৈকে উপযুক্ত শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে ৰঙিয়াবাসী ৰাইজৰ সহযোগত আৰু পৰিয়ালৰ ন্যায়ৰ কাৰণে আৰু ধৰ্মেন্দ্ৰ নাথৰ আত্মাৰ শান্তিৰ কাৰণে আমাৰ প্ৰতিবাদ চলি যাব নৃশংসভাৱে হত্যা কৰিছে তাৰ কাৰণে এটা দুখ লগা বিষয় আৰু এই বিষয়টোত তেওঁলোকৰ জানে উচিত শাস্তি বুলি নহয় তেওঁলোকৰ ইতিমধ্যে ফাঁচি হ'ব লাগে কাৰণ কিয়নো যাতে ৰঙিয়াত তেনেকুৱা ধৰণৰ আৰু নেক্সট টাইম তেনেকুৱা ধৰণৰ ঘটনা ৰঙিয়াত নহয় যে তেওঁলোকক কোনো ধৰণৰ বিজেপিৰ পাৰিনেতা বুলি তেওঁলোকে ভাত খাই যাব নালাগে তেওঁলোকক উচিত শাস্তি হ'ব লাগে আৰু আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যাতে তেওঁলোকৰ ফাঁচি এটা হেৰি হয় তাৰ কাৰণে আমি দাবী